নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো ভিউৱাৰসকল লগতে শিক্ষাগুৰুসকল আৰু মোৰ এই ইউটিউব চেনেললৈ নতুনকৈ অহা ভিউৱাৰসকল সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভকামনা জনাইছো আহক আজি আমি এটা নতুন ভিডিঅ'লৈ তেন্তে বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় ইতিমধ্যে থাম্বনেইলত গমেই পাইছে মই কি বিষয়ৰ ওপৰত ভিডিঅ'টো বনাইছো আকৌ হ'ব নিকা নিযুক্তি আমাৰ জনালে চিএম মহোদয়ে আকৌ দিব নতুন পদৰ বিজ্ঞাপন দিব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে কেতিয়া প্ৰকাশ পাব বিজ্ঞাপন জনালে নতুন বছৰৰ প্ৰথম দিনটোতেই আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 1 জানুৱাৰী তাৰিখে জনাই দিয়ে যে নতুন বিজ্ঞাপন কেতিয়া ওলাব এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেখেতে কি বক্তব্য আগবঢ়াইছিলে নতুন বিজ্ঞাপনৰ আৰম্ভৰ ক্ষেত্ৰত কেতিয়া আৰম্ভ হ'ব নতুন নিযুক্তিৰ বিজ্ঞাপন কিমানটা পদ খালী আছে কিমানটা পদ পূৰণ কৰিব এই সকলোখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে গম পাব সেয়েহে তেখেতৰ মুখেৰে আমি উক্ত বক্তব্যখিনি শুনো বন্ধুসকল এনেদৰে শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব তেতে বলক ভিডিঅ'টো শেষলৈ মিলিয়ন ইকনমি বিফৰ পাঞ্জাব আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো আসাম গভৰ্ণমেণ্ট হেজ নো লিটিগেশ্যন ইন হাইকোৰ্ট এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা